হয়, পোনপ্ৰথমে আমি ডক্টৰ মুকুট বৰাক গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ এনে এটা ঘটনা সংঘটিত কৰাৰ বাবে। আমি ইতিমধ্যে ভিডিঅ' ফুটেজ দেখিছোঁ, তাত স্পষ্টভাৱে দেখা পোৱা গৈছে যে মহিলাৰ কৰ্তব্যৰত নাৰ্ছগৰাকীক ডিঙিত ধৰি তেওঁ ভিতৰলৈ টানি নিছে, অপদস্থ কৰিছে আৰু ইতিমধ্যে তেওঁ ভুক্তভোগী মহিলাগৰাকীয়ে ধিং আৰক্ষী নিৱেশত তেওঁ গোচৰ ৰুজু কৰিছে আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে অতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। লগতে নগাঁও জিলা প্ৰশাসনকো আমি দাবী জনাইছোঁ যে তেওঁক ইয়াৰ পৰা অকল ট্ৰেন্সফাৰ কৰিলে নহ'ব, তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। সেইটো আমাৰ ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰাইজৰ দাবী। যদি তেনে নকৰে আমি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন ধিঙত আছে, সকলোকে একগোট লৈ পেলাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰাখি দিম। দেখা গৈছে যে একাংশ মহিলা স্বাস্থ্যকৰ্মী হওক বা অন্য চিকিৎসকে তেখেতৰ ডক্টৰ মুকুট বৰাৰ হৈ পেলাই তেওঁলোকে কিছুমান কথা কৈছে, মানে ইয়াতে যে দুটা ফৈদৰ নিচিনা হৈ গৈছে, কি ক'ব এই ক্ষেত্ৰত? হয়, ইয়াত দুটা ফৈদৰ সৃষ্টি হৈছে দেখা পোৱা গৈছে। তেওঁক ৰক্ষণাবেক্ষণ দিয়া একাংশ কৰ্মচাৰীয়ে তেওঁক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে। সেইটো হ'লে নহ'ব, কাৰণ ইতিমধ্যে আপোনাৰ CCTV ফুটেজৰ সকলোখিনি তথ্য স্পষ্টভাৱে ওলাই পৰিছে। গতিকে তেওঁ শাস্তি পোৱাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু যিসকল একাংশই যিহেতু আজি মন্তব্য আগবঢ়াইছে, বটদ্ৰৱাৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা মাতি অনা হৈছে, আচলতে কিয় এনে পৰিৱেশৰ সৃষ্টি হৈছে বুলি ভাবে? হয়, ইয়াত ভিতৰত কিবা তেওঁলোকৰ মিলামিচি থাকিব পাৰে, আমাৰ সন্দেহ হৈছে। বিভিন্ন ধিংখনত তেওঁ হস্পিটেলখনৰ বাবে কৰিলেই নহ'ব, মহিলাক আপোনাৰ দুৰ্ব্যৱহাৰ কৰাৰ কাৰো অধিকাৰ নাই। গতিকে এগৰাকী নাৰ্ছ কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্ছক তেওঁ দুৰ্ব্যৱহাৰ কৰিছে, সেইকাৰণে তেওঁ শাস্তি পাবই লাগিব। চৰাইদেউৰ পৰা আহি পেলাই ইয়াত ৰাইজক সেৱা কৰিছে, হয়, তাৰপিছত যদি খুদ উপ অধীক্ষকৰ পৰাই যদি নিৰ্যাতনৰ বলি হ'বলগীয়া হয়, কি ক'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক? আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাইছোঁ যে এনে আপোনাৰ ডক্টৰৰ বিৰুদ্ধে তেওঁ ব্যৱস্থা গ্ৰহণ কৰক, দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে পৰৱৰ্তী সময়ত কোনো বেলেগ যাতে ডক্টৰে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰিব নোৱাৰে। এজন গাইনী ডক্টৰে যিটো নেকি ফুল ডাইলেটেড এজনী মেটাৰ্নিটিত থকা এডমিশ্যন হৈ থকা প্ৰেগনেণ্ট মানুহক বাচ্চা হওঁ তেনেকুৱা চিষ্টাৰে ফোন কৰিছে, ছাৰ এজনী মানুহৰ এনেকুৱা হৈছে এডমিশ্যন, আপুনি আহক। তেতিয়া কৈছে নাই, OPD লৈ আহ। সেই পেচেণ্টগৰাকী OPDত লৈ অহাৰ পিছতে OPDতে বাচ্চাটো জন্ম পালে। গতিকে সেই বাচ্চাটো যদি মৰা হয় তাৰ কোনে কমপ্লেইন দিব, কৈফিয়ত কোনে দিবলগীয়া হ'ল? মুকুট বৰা ছাৰে। কাৰণ মুকুট বৰা ছাৰে গোটেই বস্তুখিনি আমাক সন্তানৰ নিচিনা একে মুঠিত ডক্টৰৰ পৰা কেজুৱেলিৰ পৰা একদম গোটেই গেট ফক এনেকুৱা কৰি ৰাখিছে, কোনো যাতে ক'তো একো কৰিব নোৱাৰে অন্ততে। গতিকে তেখেতে সমাপ্ত কৰি দিলে, কাৰণ জইণ্ট ডিৰেক্টৰেও এইটো কথা গম পোৱা নাই। আৰু ইমান ডাঙৰ কথা, চিষ্টাৰ ডক্টৰ মিলি যিটো OPDত হোৱা ঘটনা তেওঁলোকে মেটাৰ্নিটিত হ'ল বুলি তেওঁলোকে লিখি থৈ দিলে, গাইড কৰি দিলে। আৰু যিজন মহান মানুহ মুকুট বৰা ছাৰ, তেখেতে যেতিয়া ৰাতি CC কেমেৰা খুলি চাইছে, দেখিছে দেখোন 11:30 বজাত পোৱালি এটা মেকুৰী পোৱালিৰ নিচিনা এজনী নি আছে। তেতিয়া তেখেতে ৰাতি 11:30 বজাত আমাৰ মোবাইলত আছে, তেখেতে গ্ৰুপত মেছেজ দিছে এই ঘটনাটো কি হ'ল। পিছদিনাখন আমাক অফিচত আনি, আমি OPDত থাকো, আমাক সুধিছে অকণমান, তেখেতে টান সুৰে কৈছে তোমালোক আছিলা, মোক ইনফৰ্ম কিয় নকৰিলা? আৰু এটা কথা, SK দাস, হীৰেণ দাস, আৰু তেখেতে বেলেগৰ হেৰি নাচায়, আল্ট্ৰাচাউণ্ড নাচায়, MTP কৰিবলৈ আহে, 2000 টকাকে লয় তেওঁ যদি আমি পইচা বিচাৰিলে আমাক এইটো অবৈধভাৱে, কাৰণ চৰকাৰে দিয়া নাই। তেখেতৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয়? তেখেতে সুপাৰডেণ্ট দেৱতী ছাৰে কৈ আছে যে এইটো কিন্তু কিবা যদি ইলিগেল কৰি আছে, এইটো যদি কিবা হয় কিন্তু ফলছত তুমি পৰিবা। গতিকে তেওঁলোকক কৈ আছে সেইটো হস্পিটেলতে যিমানটো হলেও দেখি আমি সেইকেইগৰাকী নাৰ্ছ আৰু যিকেইগৰাকী তাৰমানে ৱৰ্কাৰ আছিলে, ইয়াত ৱাৰ্ড গাৰ্ল আছিলে, তেওঁলোকক ধিক্কাৰ দিছোঁ। তেওঁলোকে এজনী মহিলা হৈ পেলাই এগৰাকী মহিলাক মুকুট বৰা নিচিনা এজন ডক্টৰে ডিঙিত ধৰি পেলাই চুচুৱাই নিছে। আমি CCTV ফুটেজত দেখিছোঁ, ডিঙিত ধৰি চুচুৱাই নিছে। তাৰপিছত সেই কেইগৰাকীয়ে এতিয়া মুকুট বৰাক ৰক্ষণাবেক্ষণ দিবলৈ ঘূৰি আছে। গতিকে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। মুকুট বৰাৰ লগতে তেওঁলোককো ইয়াৰ পৰা অতি সোনকালে আমি ধিঙৰ পৰা বেলেগলৈ দিবলৈ অনুৰোধ জনাইছোঁ। ধিঙত তেওঁলোকৰ নিচিনা নাৰ্ছ আমাক নালাগে, অতি সোনকালে আমি জিলা প্ৰশাসনৰ লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ, ধিঙৰ পৰা তেনেকুৱা মানুহ আঁতৰাই দিব লাগে। ধিঙৰ বদনাম কৰিছে, এজনী বাহিৰৰ পৰা অহা ছোৱালীয়ে আমাক ধিঙক আমাক সুৰক্ষা দি আছে। তেওঁলোক আমাক তাৰমানে কৰ্মৰত অৱস্থাত থাকি ঘৰ বাৰী এৰি পেলাই আমাৰ ধিঙত আছেহি, তেওঁ যেতিয়া সুৰক্ষা নাই। গতিকে আমি ধিংবাসী লজ্জিত। আজি দেশত আজি ধিঙৰ সকলোৱে যেতিয়া চিকিৎসালয়ত এগৰাকী মহিলা, তেওঁলোকৰ যি বছ বা তেওঁৰ যি কৰ্তৃপক্ষৰ ওচৰতে যদি তেওঁলোকে যদি নিৰাপত্তাত নাথাকে, নিৰাপত্তা নাপায়, তেতিয়াহ'লে কি ক'ব আপুনি? কেনেধৰণে জেনেৰেল পাব্লিক আহিবলৈ গ'লে ভয় কৰিব।
মহিলা জেনেৰেল মহিলা চিভিললৈ আহিবলৈ ভয় কৰিব। মুকুট বৰুৱাৰ নিচিনা মানুহ যদি ডিং চিভিলত থাকে জেনেৰেল মহিলা আহিবলৈ ভয় কৰিব। কাৰণ এইটো ভিডিঅ' দেখাৰ পিছত পটককৈ মহিলা এগৰাকী ইয়াত চিকিৎসা কৰিবলৈ নাহিব। কাৰণ নাৰ্ছৰ ওপৰতে যেতিয়া তেওঁ ডিঙিত ধৰি চুচুৱাই দিছে, বাকী মানুহকতো তেওঁ আগতো কৈছে, কাৰোবাক পাৰ মাৰি দিছে, কাৰোবাক চাইকেল গুৰিয়াই দিছে জেনেৰেল পাব্লিকৰ, তেনেকুৱাতো বহুত তেওঁৰ ওপৰত কমপ্লেইন আছে, বহুত নাৰ্ছৰ ওপৰত ইয়াত কমপ্লেইন আছে। তাৰপিছতো নাৰ্ছে যেতিয়া তেওঁ মহিলা হৈ পেলাই মহিলা সুৰক্ষা তাৰমানে মহিলা পক্ষত নগৈ তেওঁলোকে গৈ পেলাই ডক্টৰজনৰ পক্ষত কৈছে, যিটো সঁচা কথা। আমি নিজে আপোনালোকে সকলোৱে দেখিছোঁ, আমি দেখিছোঁ, যিটো সঁচা কথা তাত তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰিছে। গতিকে আমি ধিক্কাৰ দিছোঁ। আমিও আৰক্ষীৰ লগত যোগাযোগ কৰিছিলোঁ, আৰক্ষীয়ে তেখেতক বিচাৰিছোঁ বুলি আমাক জনাইছে। গতিকে তেখেতক লগ পোৱা নাই বুলি আমাক কৈছে। গতিকে আমি এইটোৰ ওপৰত বেছিকৈ ক'ব নোৱাৰিম, কাৰণ আৰক্ষীয়ে বিচাৰিছে, বিহু ছিজন, তেওঁলোক বহুত ব্যস্ততাৰ মাজত আৰক্ষীয়ে বিচাৰিছে, তেওঁ ঘৰতো গৈছোঁ বুলি আমাক জনাইছে। গতিকে আমি অনাগত সময়ত ঢিং আৰক্ষীক আমি আজি লগ কৰিম আৰু ঢিং আৰক্ষীকো আমি দাবী জনাম মুকুট বৰুৱাক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এনেকুৱা ডক্টৰক অতি সোনকালে ছাছপেণ্ড কৰিব লাগে। অতি সোনকালে 24 ঘণ্টা আমি সময় দিছোঁ, 24 ঘণ্টাৰ ভিতৰত মুকুট বৰুৱাৰ ওপৰত একশ্যন হ'ব লাগে। এই ঘটনাটো ঘটা আজি প্ৰায় 4 দিনে হৈ গ'ল। ভুক্তভোগীয়ে থানাত এজাহাৰো দিলে, আজিলৈকে পুলিচ প্ৰশাসনে কোনো এটা একশ্যন লোৱা নাই। এই বিষয়ে আমি কালিও আহিছিলোঁ, কিন্তু কোনো লোৱা। আজি বৰ্তমান CCTV ফুটেজ চাই গম পোৱা গৈছে যে তেওঁ যি কৈছিলে সঁচা কথাই কৈছে, মিছা কথা কোৱা নাই। এনে এজন ছুপাৰিণ্টেণ্ডেণ্ট থাকিও যদি আমাৰ ঢিং FIU-খন যদি ষ্টাফক যদি দুৰ্ব্যৱহাৰ কৰে, আৰু ইয়াতকৈ ঘৃণনীয় কথা হ'বই নোৱাৰে। বিল ৰাছিদ খানে কি ক'ব? বিল ৰাছিদ খানা ইতিমধ্যে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ লগত মিলি যিখিনি যুটীয়াভাৱে প্ৰচেষ্টা লৈছোঁ, ছাত্ৰ সন্থা ভাইহঁতে ক'লেই সেইখিনি কথা, আমি ঠিক চেম প্ৰচেষ্টাই আগবাঢ়িছোঁ। যদি ইয়াৰ পিছতো কোনো ধৰণৰ যদি ন্যায় নাপায়, আপোনালোকে কিবা কাৰ্যসূচী পদক্ষেপ গ্ৰহণ কৰিব নেকি? ইয়াৰ পিছতো যদি আমি ইমানখিনি কোৱাৰ পিছত ন্যায় নাপাওঁ, তেনেহ'লে দৃঢ় প্ৰতিবাদ কৰা হ'ব। আপোনালোকে কেনেধৰণৰ ন্যায় বিচাৰিছে ডক্টৰ মুকুট বৰুৱাৰ বিৰুদ্ধে? ডক্টৰ মুকুট বৰুৱাৰ বিৰুদ্ধে এনেকুৱা এজন উপ অধীক্ষক আমাৰ ডিঙত নালাগে। যিজন অধীক্ষকে চিভিলৰ কাম কৰিছে, আমি নাই কোৱা বুলি নকওঁ, যদি ষ্টাফক যদি ভাল ব্যৱহাৰ কৰিব নোৱাৰে, তেনে এজন অধীক্ষক থকাতকৈ নথকাই ভাল। তেখেতে যদি ষ্টাফকে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে আৰু সাধাৰণ পাব্লিকক কি ব্যৱহাৰ কৰিব? এই পৰিৱেশটোৰ সৃষ্টি এই ডক্টৰ মুকুট বৰুৱা ছাৰৰ কাৰণেই হৈছে। কাৰণ এনেকুৱা যদি অসভ্যালি নকৰিলে হয়, এজন চিষ্টাৰক গতিয়াই যদি খেদি নিদিলে হয়, তেওঁ এই ব্যৱহাৰখিনি নাপালে হয়। হয়, তেনেকুৱা আছে, স্বাস্থ্যকৰ্মী আমিও দেখিছোঁ। তাৰ ভিতৰতে এগৰাকী আছে, নামটো নকওঁতে ফেচবুক লাইভ যোগেৰে কৈছে যে ছাৰে এনেকুৱা কৰ্ম কৰিব নোৱাৰে বুলি, কিন্তু লাইভত তেখেতে নাহে, কিন্তু ফুটেজতটো আহিছে যে তেখেতে কৰিছে। তেখেতে ছাৰক বচাবৰ কাৰণেতো চেষ্টা কৰিছে। তেওঁ আজি কৰ্তব্যৰত কিয় নাই? তেওঁ তেখেতৰ যি যুগগৰাকীয়ে দিছে, তেখেতে আছে, তেখেতৰ ডিউটি কিন্তু ইয়াত নহয়। তেখেতে ইয়াত কি কৰিবলৈ আছে? আজি তেখেতৰ কি কাম আছে ইয়াতে? তেখেতে আমি শুনামতে বোমাগুৰিনে বৰ্ডত চাকৰি কৰে, চাব চেণ্টাৰত কৰে। আজি দিনত কি কাম আছে? আৰু ইউনিফৰ্মত থাকি ফেচবুক লাইভত আহিছে, মানে কি ডিউটি নকৰে? গাফিলতি কোনে কৰে? তেখেতলোকে কৰে, আৰু বেলেগে যোনে ভালকৈ কাম কৰে তেখেতলোকক গতিয়াই মাৰি ঠেলি উলিয়াই দিয়ে। এইটো কেনেকুৱা ধৰণৰ কথা?